হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতু ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰে এপইণ্টমেণ্ট ডেট ঘোষণা কৰিলে। মই যোৱা লাষ্ট ভিডিঅ' বনাইছিলোঁ আজিৰ পৰা 15 দিনমান আগত। যিহেতু সেইটো ভিডিঅ'ই আছিলে ADRE এপইণ্টমেণ্ট ডেটৰ ৰিলেটেডেই আছিলে। তাৰপিছত ভিডিঅ' বনাব পৰা নাই। আজি বহুদিনেই হ'ল, 5-6 দিনমানেই হ'ল চাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰে এপইণ্টমেণ্ট ডেট ঘোষণা কৰিছে। 9 জানুৱাৰীত ADRE গ্ৰেড 4ৰ আৰু 10 জানুৱাৰীত ADRE গ্ৰেড 3ৰ এপইণ্টমেণ্টসমূহ দি দিব। আৰু ভেনু ৰাখিছে সৰুসজাই ষ্টেডিয়াম ৰাতিপুৱা 10টা বজাত। আপোনালোক সকলোকে উপস্থিত হ'বলৈ তাত অনুৰোধ জনাইছে। বহুতৰে এটা কুৱেশ্যন আছিলে যে এপইণ্টমেণ্ট যিহেতু দিব 10 তাৰিখ আৰু 9 তাৰিখে সৰুসজাই ষ্টেডিয়ামলৈকে নগ'লে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব নে নাই। যিহেতু বহুতখিনিয়ে কেণ্ডিডেট আছে, ইমানখিনি কেণ্ডিডেটক হাতে এপইণ্টমেণ্ট লেটাৰ দিয়া সম্ভৱ নহয়। যিহেতু এনেও অনলাইনে আহিব এপইণ্টমেণ্ট লেটাৰখন। আপোনালোকে যদি কিবা অসুবিধাৰ কাৰণে যাব নোৱাৰে বা কিছুমানৰ বহুত দূৰ হয় যাব নোৱাৰে, তথাপিও আপোনালোকে এপইণ্টমেণ্ট লেটাৰসমূহ অনলাইনত ডাউনলোড কৰি ল'ব পাৰিব। আৰু যিসকলে তালৈকে যায়ও সকলোৱে অনলাইনতে পাব, অৰ্থাৎ ডাউনলোড কৰিয়ে ল'ব লাগিব এপইণ্টমেণ্ট লেটাৰখন। এইটো এটা বহুত ডাউট আছিলে, বহুতৰে সুধি আছে তেনেকুৱা। আৰু বহুতৰ আৰু এটা কুৱেশ্যন আছিলে যে মেডিকেল চাৰ্টিফিকেট বা ফিটনেছ চাৰ্টিফিকেটখন বনাব মানে এতিয়াই বনাব পাৰিম নে নাই। সেইটো এতিয়ালৈকে এপইণ্টমেণ্ট লেটাৰ আমি হাতত পোৱা নাই। জইণ্ট ডিৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছত যিখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট সেইখন দিয়ে, আৰু তাত যিখন এপ্লাই কৰিবৰ বাবে এখন এপ্লিকেশ্যন লেটাৰ লিখিব লাগে, তাত এপইণ্টমেণ্ট লেটাৰ নাম্বাৰটো উল্লেখ কৰিব লাগে। গতিকে যেতিয়ালৈকে আপোনালোকে এপইণ্টমেণ্ট লেটাৰখন হাতত নাপায় তেতিয়ালৈকে সেই মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন আপোনালোকে বনাব নোৱাৰে। আৰু কিছুমানে কৈ আছে যে বনাইছে, নাজানো মই কেনেকৈ বনাইছে, কিন্তু যিমানখিনি মই দেখিছোঁ বেলেগ যিকেইটা এপইণ্টমেণ্ট লেটাৰ দিছে আৰু ছাৰৰে হওক বা DMEৰে হওক, সকলোৰে এপইণ্টমেণ্ট লেটাৰ লাভ কৰাৰ পিছতহে ফিটনেছ চাৰ্টিফিকেটখন বনাব পাৰিছে। এইখিনিয়ে আছিলে। যিহেতু 10 তাৰিখে ADREৰ যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ এইটো সমাপ্ত হ'ব। 9 তাৰিখে গ্ৰেড 4 আৰু 10 তাৰিখে গ্ৰেড 3 দিয়াৰ লগে লগে ADRE 2.0ৰ যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ এইটো সমাপ্ত হ'ব। আৰু ADRE 3.0ৰ হয়তো নটিফিকেশ্যন অতি সোনকালে আহিব। আৰু যিসকলে ভাবি আছে যে ADRE 3.0ৰ নটিফিকেশ্যন কেতিয়া আহিব, যিহেতু এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হৈ যাব 10 তাৰিখত, তাৰপিছত আহিব লাগে মোৰ মতে। আৰু ADRE 3.0ৰ বাবে যিখিনি ভেকেঞ্চি আছে তাৰ এডভাৰটাইজমেণ্ট আহিব। এইখিনি আছিলে আজিৰ ভিডিঅ'ত। আগলৈ কিবা এনেকুৱা ইনফৰমেশ্যন পালেও মই দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।